শিলংখন ধুনীয়া, বহুত ধুনীয়া, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ, ঠাণ্ডা এটা জেগা। আৰু এই প্ৰচণ্ড গৰমত দেহা মন জোৰ পেলাবলৈ কণমানিটোক অকণমান ফুৰাবলৈ লৈ গৈছিলে শ্বিলঙলৈ অসমৰ এহাল দম্পতীয়ে। কিন্তু কোনে জানে 19 আগষ্টৰ এই দিনটো এই কণমানিজনৰ বাবে হৈ থাকিব এটা দুঃস্বপ্ন। হয়তো কণমানিজনে ধৰিবই পৰা নাছিলে ই আচলতে কি হৈ আছে। মুখত কলা কাপোৰ বান্ধি এডাল উন্মাদ যুৱকে হাতত চকা অস্ত্ৰ লৈ যেনেদৰে গাড়ীত আক্ৰমণ চলাইছে, কাঁচসমূহ যেনেদৰে ভাঙিছে, যেনেদৰে চকা অস্ত্ৰৰে হানিছে, খুচিছে, হয়তো চালে এনেকুৱা লাগিব যেন কোনোবা সাউথ ইণ্ডিয়াৰ চিনেমাৰ দৃশ্যহে। আন এটা দৃশ্যত দেখিবলৈ পোৱা গৈছে যে পথৰ কাষত ৰৈ থকা বাহনত খাচী ছাত্ৰ সংগঠনৰ যি ৰেলী আহিছিলে, মুখত কলা কাপোৰ বান্ধি, হাতত কলা পতাকা লৈ, আৰু এই ৰেলীৰ যিসকল উদণ্ড এইসকল যুৱকে যেনেদৰে অসমৰ গাড়ীসমূহত বিশেষকৈ টাৰ্গেট কৰিলে, যেনেদৰে গাড়ীৰ কাঁচসমূহ ভাঙিলে, আক্ৰমণ চলালে, যেনেদৰে হানি খুচি হত্যাৰ অপচেষ্টা চলালে, কোনোমতে ড্ৰাইভাৰজন বাওঁফালৰ দৰজাৰে ওলাই গৈ নিজৰ জীৱন ৰক্ষা কৰিলে। পুলিচৰ সন্মুখতে বৰ্বৰভাৱে আক্ৰমণ চলাইছে গাড়ীত, যেন এনেকুৱা লাগিছে মেঘালয় পুলিচে হাতত খাৰু পিন্ধি আছে, কোনো ৰিয়েকশ্যনে নাই, যেন তেওঁলোকৰ বাবে এয়া দৈনন্দিন পৰিঘটনা, যেন সদায় হৈয়ে থাকে, এইটো তেওঁলোকৰ বাবে এটা সাধাৰণ ঘটনা। তেতিয়াহ'লে ভাবি চাওক, ছাত্ৰ সংগঠনে যদি এনেদৰে বৰ্বৰ কাণ্ড কৰিব পাৰে, অৰ্থাৎ ছাত্ৰ সংগঠন মানে শিক্ষিত সমাজ, আৰু এই শিক্ষিত সমাজে যদি এনেদৰে বৰ্বৰ আক্ৰমণ যেনেদৰে তেওঁলোকে গুণ্ডাগিৰি কৰিছে, তেতিয়াহ'লে বাকী তেওঁলোক কোন শতিকাত জীয়াই আছে এবাৰ ভাবি চাওক। অৰ্থাৎ তেওঁলোক কিমান বৰ্বৰ হ'ব পাৰে। গতিকে এই সমস্যাটোৰ স্থায়ী সমাধান হ'ব লাগে। আজি অসমত প্ৰতিবাদ হৈছে, হয়তো আৰু এদিন হ'ব পাৰে, তাৰপাছত দুয়োখন ৰাজ্যৰ চৰকাৰ মিলিত হ'ব বৈঠকত, তাৰপাছত হয়তো সাধাৰণ হৈ যাব। কিন্তু এটাই প্ৰশ্ন, মেঘালয়ত অসমৰ পৰ্যটক সুৰক্ষিত হ'বনে? আৰু এই ঘটনা আজি নতুন নহয়, কিছুদিনৰ মূৰে মূৰে পুনৰাবৃত্তি হৈ থাকে। মেঘালয়ে যেনেদৰে অসমৰ জনতা, অসমৰ পৰ্যটকক যেনেদৰে ট্ৰিট কৰে, অৰ্থাৎ যেনেদৰে আক্ৰমণ কৰে, অসমৰ জনতাই কিন্তু এই প্ৰত্যাক্ৰমণ নকৰে বা সেই প্ৰতিক্ৰিয়া নেদেখুৱায়। আজি হয়তো তাৰ বাবে তেওঁলোক ইমানখিনি সাহস পাইছে। আজি হয়তো দুয়োখন ৰাজ্যৰ চৰকাৰ মিলিত হৈ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব, তাৰপিছত আকৌ চলিব, কিছুদিন পিছত আকৌ এনেদৰে অসমৰ পৰ্যটকৰ ওপৰত আক্ৰমণ চলাব। মোৰ বোধেৰে খালি চৰকাৰ মিলিত হ'লেই নহ'ব, জনসাধাৰণৰ মানে ভৱিষ্যত যাতে সুৰক্ষিত হয়, পৰ্যটকৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়, অসমৰ পৰ্যটক যাতে মেঘালয়ত সুৰক্ষিত হয়, তাৰ বাবে সেই মেঘালয়ৰ ছাত্ৰ সংগঠন আৰু অসমৰ যিসমূহ জাতীয় সংগঠন বা ছাত্ৰ সংগঠন আছে আমাৰ অসমৰ, তেওঁলোক মিলিত হ'ব লাগে, চুক্তিবদ্ধ হ'ব লাগে, তেওঁলোকক সকীয়াই দিব লাগে যে ভৱিষ্যতে যাতে তেওঁলোকে এনেধৰণৰ কৰ্মৰ পৰা বিৰত থাকে। ভৱিষ্যতে যদি অসমৰ পৰ্যটকৰ ওপৰত আক্ৰমণ চলে, ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। ভৱিষ্যতে যাতে তেওঁলোক এনেধৰণৰ কাণ্ড কৰিবলৈ সাহস নকৰে, কাৰণ চৰকাৰে কথা পাতিলেও ভৱিষ্যতে আকৌ হয়তো ইয়াৰ পুনৰাবৃত্তি ঘটিব পাৰে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।